গোৱালপাৰা জিলাৰ ৰংজুৰি ৰাজচক্ৰৰ অন্তৰ্গত পিপলিবাৰীত তৈলখেজুৰৰ পৰা তেল উৎপাদন কৰিব পৰা অইল পাম্প প্ৰচেছিং ইউনিট স্থাপন কৰিবলৈ ইতিমধ্যে চৰকাৰে 50 বিঘা ভূমি আবণ্টন দিছে শিৱাশিছ অইল পাম্প প্ৰাইভেট লিমিটেড কোম্পানীক। অহা মাহত ভূমি পূজন কৰি নিৰ্মাণৰ কাম শুভাৰম্ভ কৰিব বুলি কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। এই খবৰে ৰাভা হাছং এলেকাৰ তৈলখেজুৰৰ খেতিয়কসকলৰ সকাহ দিয়াৰ লগতে কৃষকসকলৰ মাজত হাঁহি বিৰিঙাইছে। অইল পাম্প গ্ৰৱাৰ্ছ কমিটিৰ উদ্যোগত আয়োজিত সভাৰ জৰিয়তে তৈলখেজুৰ বিক্ৰীৰ ব্যৱস্থা কৰা হয়। ৰাভা হাছং পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই নাৰিকল ভাঙি বিক্ৰী কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। অইল পাম্প গ্ৰৱাৰ্ছ কমিটিৰ সভাপতি ধনেশ্বৰ ৰাভাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত শিৱাশিছ অইল পাম্প প্ৰাইভেট লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া ৰাংগা য়াগাৰে আনুষ্ঠানিকভাৱে খেতিয়কৰ পৰা তৈলখেজুৰৰ ফল ক্ৰয় কৰে আৰু দীপজ্যোতি ৰাভা, ফুকন ৰাভা আৰু হৰকান্ত বসুমতাৰীক তৈলখেজুৰ বিক্ৰীৰ চেক প্ৰদান কৰে। উল্লেখ্য যে 2015 চনত অসম চৰকাৰৰ কৃষি বিভাগে ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় তৈল বীজ আৰু তৈলখেজুৰ অভিযানৰ অন্তৰ্গত 2015 চনৰ 2 জুলাইত ৰাভা হাছং পৰিষদ আৰু দুধনৈ মহকুমা কৃষি বিভাগৰ যৌথ উদ্যোগত দুধনৈৰ নিকটৱৰ্তী খুংখৰাজানী গাঁৱত 70 বিঘা পতিত ভূমিত তৈলখেজুৰ খেতিৰ শুভাৰম্ভ কৰাৰ লগতে ৰাভা হাছং এলেকাত উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে তৈলখেজুৰ সেউজ বিপ্লৱৰ সূচনা কৰা হৈছিল। সম্প্ৰতি গোৱালপাৰা আৰু কামৰূপ জিলাৰ ৰাভা হাছং এলেকাত প্ৰায় 5,000 কৃষকে খেতি কৰি আছে। অসমৰ কৃষি খণ্ডত নতুন সংযোজন হিচাপে চিহ্নিত হোৱা এইবিধ তৈলখেজুৰৰ খেতিয়ে সম্পূৰ্ণ 6টা বছৰ পিছত উৎপাদিত ফচল বিক্ৰী কৰাৰ ক্ষেত্ৰত কৃষকসকলে অনিশ্চয়তাৰ মাজত দিন পাৰ কৰিছিল। কিন্তু অৱশেষত কৃষকসকলৰ মুখত হাঁহি বিৰিঙাবলৈ আগবাঢ়ি আহিছে হায়দৰাবাদস্থিত শিৱাশিছ অইল পাম্প প্ৰাইভেট লিমিটেড কোম্পানীয়ে। এই কোম্পানীটোৱে ৰাভা হাছং এলেকাত উৎপাদিত তৈলবীজ প্ৰতি কিলো 10 টকা দৰত ক্ৰয় কৰি ৰপ্তানি আৰম্ভ কৰে। 2015 চনৰ 2 জুলাইত ৰাভা হাছং অট'নমাছ কাউন্সিল গোৱালপাৰা জিলাৰ খুংখৰাজানীত অইল পাম্প কাল্টিভেশ্যনৰ শুভাৰম্ভ হৈছিল আৰু তেতিয়া মুষ্টিমে কেইজনমান ফাৰ্মাৰৰ দ্বাৰা জড়িত হৈ এই অনুষ্ঠানটো হৈছিল। আৰু এই পৰৱৰ্তী সময়ত গোটেই ৰাভা হাছং অট'নমাছ কাউন্সিল এলেকাত more than 2,000 হেক্টৰছ অফ লেণ্ড অইল পাম্প কাল্টিভেশ্যন হৈ গ'ল। আৰু ভাল খবৰ কি যে ইয়াৰ যিটো ৱেডাৰ যিটো পৰিৱেশৰ পৰিস্থিতিৰ কাৰণে মানে 3 বছৰতেই ই ফলটো ফুলিবৰ কাৰণে ই আৰম্ভ কৰিলে আৰু 6 বছৰ ৰানিং আৰু ইয়াৰ সুন্দৰ ৰূপত ইয়াত অইল পাম্পৰ যিবিলাক বাঞ্চবিলাক এই সুন্দৰ ৰূপত ফলবিলাক ধৰিলে। আৰু আজিৰ দিনটো এইকাৰণে হিষ্ট্ৰিক ডে যে এই খেতিয়কসকলে খেতি কৰাৰ পিছত তাৰ যিটো প্ৰডাকশ্যন হয় সেই প্ৰডাকশ্যন যদি বিক্ৰী কৰিব নোৱাৰে তেতিয়াহ'লে খেতিয়কজনৰ কোনো কাম নাথাকে। তো গতিকে আজিৰ চিটুৱেশ্যনটো এইটোৱে ভাল দিন যে শিৱাশিছ অইল পাম্প প্ৰাইভেট লিমিটেডৰ দ্বাৰাই প্ৰথম অৱস্থাত অইল পাম্প ইয়াত কাল্টিভেশ্যনটো হৈছিল। আৰু আজি তেওঁৰ যিজন চিফ এক্সিকিউটিভ অফিচাৰ আছে অইল পাম্প শিৱাশিছ অইল পাম্প প্ৰাইভেট লিমিটেডৰ ৰাংগা জেটিভ আছে, তেওঁৰ উপস্থিতিত আজিৰে পৰা ৰাভা হাছং এলেকাৰ যি অইল পাম্প যি ফাৰ্মাৰ আছে তাৰ প্ৰতিটো বাঞ্চত পাৰ কেজি 10 টকাৰ ওপৰত তেওঁ কিনিব আৰু অইল পাম্প ফাৰ্মাৰবিলাকৰ কাৰণে এটা আশাৰ বতৰা কঢ়িয়াই আনিলে। It's very great pleasure for me to announce this FFB procurement today. Despite last year we thought of procuring it because of pandemic we could not do this, and really it's a great pleasure for us and to motivate the farmers towards the positive direction to increase the area so that the revenue of the farmer will definitely get a very best income than any other crop in the presently grown crops. So I request the one and all to take this oil palm crop under cultivation, and we are going to pay rupees 10 per kg from the procurement date, and hopefully we are expecting the land procurement for processing unit at the earliest possible, so that by next October we'll start the factory establishment also, so that the procurement simultaneously goes up. At the same time factory will also be there, and by April, May, June, I think next year 22, I think we'll be hopefully completing the factory also. Thank you so much to all for the support. Bureau Report, News Nest.